নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মা মানে পূৰা বিয়া খাবলৈ সাজু একদম। বলক আজি বিয়া এখন খাবলৈ যাওঁ। আমি ফাইনেলি মা আৰু মই আহি পালোঁ বিয়াৰ ঘৰত। বলকচোন বিয়াৰ সম্পূৰ্ণ পৰিৱেশটো আমি একেলগে চাওঁ। চাই লৈ একদম মনটো ইমানেই ভাল লাগিছে, মানে গোটেই পৰিৱেশটো দেখি। মা মানে একদম ধুনীয়াকৈ আইতাৰ ৰুমলৈকে সোমাই গৈ বেগ চেগ থৈ ওলাই অহাৰ মাত্ৰই কি কৰিলে, একদম ধুনীয়াকৈ যিহেতুকে পৰম্পৰা এখন বিয়াত মানে যিকোনো বিয়াতেই হওক, তোলনি বিয়া হওক বা বৰ বিয়াতেই হওক, ঠিক এনেদৰে পিঠাগুড়ি খোৱাৰ এটা নিয়ম আছে। আপোনালোক সকলোৱেই জানে, বা আমাৰ ইফালে দৰঙৰ ফালে আচলতে বেছি এইটো বস্তু পৰম্পৰাগতভাৱে চলি আহি আছে। আৰু মা ফূৰ্তিত একদম ৰ'ব পৰা নাই, মানে ইমান ভাল লাগিছে আজি। এনেদৰে পিঠাগুড়ি খোৱাৰ পাছত মায়ে ধুনীয়াকৈ লগৰী এজনক লগ পাই চাহ একাপ খালে। খাই উঠাৰ পাছত মই ভাবিলোঁ গোটেই গাঁৱৰ মানুহখিনি যিহেতুকে কাম কৰি আছে, এবাৰ চাই আহোঁ। এনেদৰে ধুনীয়াকৈ মাৰ লগত ফুচকা খালোঁ, মানে ময়ো লৈ খাই আছোঁ। তো মায়ে 5টা খালে, মাৰ পিছত ময়ো মানে মাৰ পৰা 3-4টামান ময়ো খালোঁ। মানে খাই ভাল লাগে দিয়কচোন, বাৰু ফুচকা চবেই খাই ভাল পায় নহয় জানো। ইয়াৰ পাছতে মানে আমি ভিতৰলৈ গৈ মামাহঁতৰ আইতাহঁতৰ যিটো মানে মন্দিৰ, আচলতে বহু পুৰণি মন্দিৰ, যিহেতুকে মই ইয়াতে আছিলোঁ আগতে, মামাহঁতৰ ঘৰতে মই পঢ়িছিলোঁ। তো এই মন্দিৰটোত আমি বহু পূজা পাতল কৰিছিলোঁ। যিহেতুকে ৰান্ধনীসকল আহিছে, ধুনীয়াকৈ ইয়াত মাংস ভাজি আছে। অকণমান দেৰিকৈ যিহেতুকে আমাৰ আলহীবিলাক আহিব মামাহঁতৰ ঘৰতলৈকে বিয়া খাবৰ বাবে, তাহাঁতক খোৱাবৰ কাৰণে খুব ধুনীয়াকৈ আপ্যায়নৰ ব্যৱস্থা কৰি থকা হৈছে। ৰান্ধনীসকলে ধুনীয়াকৈ বনাই আছে, আৰু খানাটো কেনেকুৱা হ'ব আচলতে খাই উঠাৰ পিছতহে গম পাম। তো ধুনীয়াকৈ বনাই আছে, ভাল লাগিছে পৰিৱেশটো। যিহেতুকে বহুত দিনৰ মূৰত এই গাঁৱলীয়া পৰিৱেশ, অৰ্থাৎ মামাহঁতৰ গাঁৱৰ পৰিৱেশটো দেখি ভাল লাগিছে। মানে মাহীহঁত আহি পালে খুব ধুনীয়াকৈ। এজন সৰু মাহীজন আগত আহি পাইছিলে, এতিয়া বাকী 2জন মাহী আৰু জেঠী আৰু পাৰ্টনাৰ একদম ধুনীয়াকৈ হাই দি আছে। একদম আহি পোৱাৰ পাছতে তাহাঁত এতিয়া ভিতৰলৈকে যাব। আৰু আমাৰ মানে আইতাৰ গাত একদম তত নাই আজি, যিহেতুকে নাতিনীয়েকৰ বিয়া। তো নাতিনীয়েকৰ বিয়া বুলি একদম মানুহবিলাকক মাত দি আছে, খা খবৰ লৈছে, ভাত খালে নে নাই। তো খুব ধুনীয়াকৈ এইফালে দি আছে জলপান। একদম ধুনীয়াকৈ যিমানবোৰ আলহী আহিছে প্ৰায়বোৰ আলহীয়ে জলপান খাই আছে। তো জলপান খোৱাৰো অকণমান পৰিৱেশ দেখুৱালোঁ। আৰু বাকী গোটেইখিনি পৰিৱেশ মই বিয়াৰ মানে ৰাতিপুৱাৰ পৰা, অৰ্থাৎ মই যেতিয়াৰ পৰা গৈ পাইছোঁ তেতিয়াৰ পৰা কি পৰিৱেশ কি হৈছে গোটেইখিনি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আপোনালোক ভিডিঅ'টো চাই থাকিব। এই পৰিৱেশবোৰ সঁচাকৈ আমাৰ কাৰণে চিৰযুগমীয়া হৈ থাকিব, আৰু খুব ধুনীয়া এটা পৰিৱেশ, আৰু উদুলি মুদুলি পৰিৱেশ হৈ পৰিছে গোটেই চোতালখনতেই। বিভিন্নজন মানুহ আহিছে, প্ৰায় মানুহ 700মান মানুহ চাগে মামাহঁতৰ বাজেট আছিলে মই শুনামতে, একজেক্টলি নাজানো। তথাপিতো খুব ধুনীয়া এটা পৰিৱেশ। আমাৰ মইনা অৰ্থাৎ আইনু কইনাই খুব ধুনীয়াকৈ আশীৰ্বাদ লৈছে। গোটেই মানুহবিলাকে তেওঁক আশীৰ্বাদ দিছে যাতে ভালকৈ থাকক, এখন ভাল আমি ডাঙৰ যিখন বিয়া, সেই ডাঙৰ বিয়াখন যাতে ভালদৰে খাব পাৰোঁ। তো সেই বুলি মানে সকলোৱে আশীৰ্বাদ দিছে। আচলতে খুব ধুনীয়া মৰম লগা কইনাজনী। পিছে মই আপোনালোকক ক'বলৈ হোৱা নাই যে এই কণমানি কইনাজনী কোন বা মোৰ কোন হয় আৰু কি বিয়া। আচলতে কইনাজনী মোৰ মামাৰ ছোৱালী, অৰ্থাৎ ভণ্টি। তো মামাৰ ছোৱালীজনীৰ আজি হৈছে তোলনি বিয়া, আৰু তোলনি বিয়াত তাইৰ বিয়াখন আচলতে খুব ধুমধামেৰে ডাঙৰ বিয়াৰ দৰে পাতাৰ এটা প্ৰচেষ্টা চলাইছে মামা মামীহঁতে। আৰু যিহেতুকে
কণমানি ছোৱালীজনী আমি ডাঙৰ বিয়াখন খাব পাওঁনে নাপাওঁ কোনো গেৰাণ্টি নাই সেইকাৰণে এনেদৰে মামাহঁতে খুব ধুনীয়াকৈ সকলো আপ্যায়ন কৰিছে মাছ মাংস একদম ধুনীয়াকৈ খুৱাবৰ কাৰণে চেষ্টা কৰিছে আৰু গোটেই গাঁৱৰ ল'ৰাখিনি আৰু ডাঙৰ মানুহখিনিও এনেদৰে ভোজ দিবৰ কাৰণে পূৰা সাজু হৈ উঠিছে আৰু তাহাঁতে কি কৰিছে খুব ধুনীয়াকৈ মাছ মাংস এইবিলাক দৈ মিঠাই সজাই ল'লে লৈ এনেদৰে ভোজ দিয়াত লাগি গৈছে একদম ধুনীয়াকৈ সকলোৱে কোনোবাই দালি দিছে কোনোবাই পানী দিছে একদম ধুনীয়া পৰিৱেশত যিহেতুকে প্ৰথম ভোজ দিয়া হৈছে তো এই বাপন মামা গৈছে আমাৰ মামা মামীক সেৱা কৰিবৰ কাৰণে মাতিব তো আহি গ'ল আৰু মামা মামী তো ধুনীয়াকৈ আশীৰ্বাদ লৈছে যিহেতুকে সকলো ৰাইজে এটা আশীৰ্বাদ দিছে তেওঁলোকক যিহেতুকে ৰাইজে এইটো অন্ন গ্ৰহণ কৰিব তো এতিয়া তো সেইকাৰণে আশীৰ্বাদ দিলে তো আশীৰ্বাদ দিয়াৰ পিছত সকলোৱে এনেদৰে ধুনীয়াকৈ ৰৈ আছে মানে এতিয়া আশীৰ্বাদ দিয়া হোৱাৰ পাছতে তেওঁলোকে খাব আৰম্ভ কৰিব আৰু মানে এনেকৈ ভাত খাই থাকোঁতে মানে মই অকণমান ভিডিঅ' কৰিব লাজ লাগিছিল যদিও অকণমান কৰি দিলোঁ যিহেতুকে মই প্ৰথম অকণমান চেষ্টা কৰিছোঁ আৰু গোটেই মানে পৰিৱেশটো অকণমান যিহেতুকে এই ইউটিউবৰ ভিডিঅ'টোৰ জৰিয়তে মই ৰাখিব চেষ্টা কৰিছোঁ তো সেইফালে সেই মধুই ভাত খাই আছে মানে তাইক মই একদম পূৰা জুম কৰি উঠাইছোঁ তো তাইক দেখুৱাব লাগিব ভিডিঅ'টো দিব লাগিব তো সেইকাৰণে তাইক মই জুম কৰি লৈছিলোঁ মানে ভাত খাই আছে এফালে চাহ দি আছে আইতাহঁতে চাহৰ ব্যৱস্থা কৰিছে মানে একদম ধুনীয়াকৈ জিলাপি তেলাপিৰে চাহ দিছে এইফালে মাহীহঁতে ধুনীয়াকৈ বহি লৈ ইয়াত চাহৰ আড্ডা দি আছে আহি গ'ল আমাৰ মানে ভিনদেউ বাইদেউ সকলোবিলাক আহি পোৱাৰ পাছত ধুনীয়াকৈ আকৌ তাহাঁতক চাহ দিছে চাহ খাই আছে একদম বাইদেউ বৰদেউতা সুভাষ দাদা তেজু আহিছে এইটো তেজু মাহীহঁতে মাত দিব আহিছে ধুনীয়াকৈ মাত দিলে দি উঠাৰ পিছত আকৌ অকণমান চাওকচোন আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগি আছে পিছত কমেণ্টযোগে জনাব ভাইটি মানে একদম মন্ত্ৰীৰ লগত পূৰা একদম লাগি কথা পাতি আছে মা ইফালে কৰি পূৰা আড্ডা দি আছে ইজনৰ সিজনৰ লগত কথা পাতি মাহীহঁতে বহি আছে এনেদৰে গোটেই দিনটো আচলতে পাৰ কৰিলে খুব ভাল লাগিছে পৰিৱেশটো আচলতে মামাহঁতৰ ঘৰত বহু দিনৰ মূৰত কৈছোঁৱেই মই প্ৰথমতে যিহেতুকে ডাঙৰ কাজ এখন আমি বহু দিনৰ মূৰত ককা নাইকিয়া হোৱাৰ পাছত আমি এখন ডাঙৰ এনেকুৱা এখন কাজ পাইছোঁ আৰু সেই কাজখনত খুব সুন্দৰভাৱে আমি সকলোৱে ফূৰ্তি কৰিছোঁ আচলতে খুব ধুনীয়াকৈ লাষ্টত মানে সকলোৱে নাচি বাগি আমি মানে উভতি আহিম বুলি এটা প্লেনিং এটা আছে তো সেইটো হয়নে নহয় নাজানো মই চাই থাকিব আপোনালোকে মই ভিডিঅ'টো দেখুৱাই গৈ আছোঁ তো কইনাই ধুনীয়াকৈ মানুহক মাত দি আছে আশীৰ্বাদ লৈ আছে ভণ্টি এগৰাকীয়ে সকলোৰে শেষত আমি আটাইকেইটা পৰিয়ালে একেলগে মিলি একদম ৰাইজৰ শেষত ধুনীয়াকৈ এসাঁজ খোৱাৰ কাৰণে আমি বহিলোঁ আৰু খানাটো মই তেতিয়াই কৈছিলোঁ যে খাই উঠাৰ পাছতহে ক'ব পাৰিম যে কেনেকুৱা হৈছে আৰু খুবেই ধুনীয়া হৈছে আচলতে খাই ইমান ভাল লাগিছে ন তো ইয়াৰ তৃপ্তিটো এতিয়াহে বুজিছোঁ
বহুত সময় হ'ল আইতাহঁতক দেখা নাই ক'ত গৈছে চাওঁ ৰ'ব বোলো আহিলোঁ এতিয়া পূৰা নাচন বাগনত ব্যস্ত আমাৰ আইতাহঁত ফাইনেলি একদম সফল হ'লো যেন মোৰ এটা অনুভৱ হৈছে কাৰণ ধুনীয়াকৈ সকলোৱে একেলগে নাচন বাগন কৰিলে আৰু খুব ধুনীয়াকৈ ফূৰ্তি কৰিলে কৰাৰ পাছত এতিয়া এনেকৈ মাহীহঁতে আইতাক মাত দি আছে মানে খুব সকলোৱে যিহেতুকে আমি যাব ওলাইছোঁ ন এতিয়া আমি খুব সকলোৱে যাম ৰাতিও হ'ল বহুত ৰাতি হ'ল যিহেতুকে আমি পুৱাৰ পৰা সকলোখিনি একেলগে ধুনীয়াকৈ থাকিলোঁ আৰু বহুত ভাল লাগিল বিয়াখনত থাকি আৰু এতিয়া এনেকৈ মাহীহঁতে কথা কৈ আছে এতিয়া ধুনীয়াকৈ যাবৰ কাৰণে ওলাইছে মামীৰ লগত ধুনীয়াকৈ কথা পাতিছে মামাৰ লগত কথা পাতিছে এনেকৈ সকলোৱে মানে ইজনে সিজনৰ লগত মাত বোল দিয়া দি কৰি আমি মানে শেষত আজি মানে মামাহঁতৰ ঘৰৰ পৰা সপৰিয়াল অৰ্থাৎ আমি যিখিনি আহিছিলোঁ মাহীহঁতৰ পৰা গোটেইখিনি আমি প্ৰায় মঙলদৈ ওচৰে পাজৰে থাকোঁ তো এইখিনি গোটেইখিনি আমি আজি মামাহঁতৰ ঘৰৰ পৰা বিদায় লোৱাৰ কিছু মুহূৰ্ত আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱালোঁ আৰু শেষত এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদিহে কিবা ভুল ত্ৰুটি হৈছে মাৰ্জনা কৰিব কাৰণ মই ভিডিঅ' বনোৱা মোৰ তেনেকুৱা অভিজ্ঞতা নাই সেয়ে সকলোকে জনালোঁ বাই বাই মামাহঁতৰ ঘৰৰ পৰা বিদায় লোৱাৰ পাছত আমি আহি পালোঁ ফাইনেলি ভেবাঘাট আৰু ভেবাঘাটত তো জেঠিক আমি এতিয়া নুমাই দিম আৰু জেঠিক নুমাই দিয়াৰ পাছতে আমি সকলো ঘৰা ঘৰিকৈ গুচি যাম তো ভিডিঅ'টো চাই থকাৰ বাবে পুনৰবাৰৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোক সকলোৰে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ